সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এই ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰমান দেখুৱাবলৈ লৈছোঁ। এইখিনি গোটেইখিনি বোৱা কাপোৰে হয়। ইয়াত মাত্ৰ দুযোৰ কিনা কাপোৰ আছে, বাকীখিনি গোটেইখিনি ঘৰত বোৱা আৰু খুব ধুনীয়াকৈ বোৱা ফুলে ৰঙে সৈতে ইমান ধুনীয়া হৈছে। আপোনালোকক কাপোৰখিনি নেদেখুৱাকৈ নোৱাৰিলোঁ, গতিকে সকলোৱে নিশ্চয় ভিডিঅ'টো ভাল পাব আৰু কাপোৰখিনি সকলোৱে চাব। যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে ডিজাইন ল'ব পাৰিব। এইটো পেৰট কালাৰ কাপোৰ, ইমান ধুনীয়া। এয়া ঘৰতে দহি বাতি আছে, চব কাপোৰে ঘৰতে দহি বাতিছে। এইযোৰ পেৰট কালাৰত অৰেঞ্জ কালাৰ ফুলৰ খুব ধুনীয়া এযোৰ কাপোৰ আৰু ঊলত নুনি বৈছে, হয় নহয়? একদম নুনি হেৰিয়ৰ কাপোৰযোৰ পাতল হৈছে, যিকোনো সময়তে পিন্ধিব পৰা আৰু যিকোনো ৰঙৰ মানুহে পিন্ধিব পৰা কাপোৰ এইযোৰ। এয়া চব দহি বটা সম্পূৰ্ণ হৈ গ'ল আৰু আপোনালোকক এতিয়া মই সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাওঁ। এয়া এইখিনি দহি আৰু ইমান পটাপট দহি বাটে নহয়, আপোনালোকে মানে সিহঁতি বহিলে মানে এই 1 ঘণ্টাত 2খন চাদৰ ধুনীয়াকৈ দহি বাতি কমপ্লিট কৰি দিয়ে। এইখন আৰু সৰু সৰু ওপৰত অকণ অকণ বুটা আছে, দেখিবলৈ খুব মৰম লগা আৰু ধুনীয়া এযোৰ কাপোৰ। এইফালে এযোৰ আছে ৰিহা চাদৰ, আৰু ৰিহা চাদৰখনৰ যিটো কেছ সেইটোৰ লগত এই মেখেলাখনৰ কেছটো বাছি পেলাই ৰিহা টচৰ এযোৰ বনাই লৈছে। তাৰপিছত আছে এযোৰ উকা পিয়'ৰ মুগাৰ হয়, একেবাৰে উকাকৈ ৰাখিছে এইখন চাদৰখন। আৰু এই চাদৰখনৰ এইটো দহিটো হৈছে ববচা দহি আৰু লগত সেই থুপিটো লগাই দিছে, অকণমান দীঘলকৈ দিছে দহিটো। লগতে এইখন মেখেলা আৰু এইটো ব্লাউজৰ পিচটো পাছৰ জুতিত বৈছিলে, সেইকাৰণে এই আগৰ জুতিৰ লগত ব্লাউজটোৰ অকণমান ৰংটো ডিফাৰেঞ্চ আছে। বহুত ধুনীয়া লাগিছে কাপোৰযোৰ, আৰু এই কাপোৰযোৰ বজাৰ মূল্য প্ৰায় 20-25 হাজাৰ ওপৰত হ'ব। আৰু এযোৰ টচৰ হয়, এই টচৰ বিভিন্ন ৰং আছে। এই টচৰ ৰংটো যিটো সেইটো একদম উজ্জ্বল এটা ৰং আৰু কফি ৰঙত ফুল, লগতে সেইবোৰ বুটা আছে। বুটাখিনি গোটেই মেখেলাখনত আৰু চাদৰখনতো আছে। দেখিবলৈ খুব মৰম লগা কফি কালাৰৰ এই ববচা দহিটোৰ লগত থুপিটো একদম ধুনীয়াকৈ দিছে। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে এইটো, আৰু এই থুপিটোৱে এই কাপোৰযোৰৰ ডিজাইনটো আৰু বেছি ধুনীয়া কৰি তুলিছে। এইযোৰ চব খুব ধুনীয়া এযোৰ কাপোৰ। এইযোৰ এখন গোটেই চাদৰখনতে আছে এনেকৈ সৰু সৰুকৈ বুটা ওপৰত এইযোৰ। তাৰ পাছত এইফালে এযোৰ আছে বৰ্ণালী পাট হয়, এইযোৰ ভায়লেট কালাৰ, তাৰপিছত ফুলটো চকলেট আৰু মাজত সেয়া হালধীয়া আৰু দুটা ৰং দি দিছে। এইযোৰ ধুনীয়া কাপোৰ, পাতল হৈছে কাপোৰযোৰ খুব। এইখন চাদৰখন, মেখেলা আৰু এইটো ব্লাউজটোৰ অকল হাতত এটা পাৰি বুটা দি দিছে। এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ। তাৰ পাছত এইযোৰ চাওকচোন, এইযোৰ সৰিয়হ ফুলৰ যিটো ৰং সেইটো ফুলৰ হয়, ঊলৰ হয়। ঊলৰ যদিও কাপোৰযোৰ একদম পাতল আৰু বহুত ধুনীয়া, গতিকে এই ঊলৰ এই সৰিয়হ ফুলীয়া কাপোৰযোৰৰ লগত কলা ফুল বাছি দিছে। একদম ধুনীয়া মৰম লগা কালাৰটো, আপোনালোকক মানে কি ক'ম, কেনেকৈ আপোনালোকে কেমেৰাত ঢুকিছে ধৰিব পৰা নাই, খুব সুন্দৰ। আৰু এইখন চাদৰ আগৰ মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ, সেই একে ডিজাইনৰ এখন চাদৰ বৈছে, আৰু এই চাদৰখন লগত আৰু এখন টচৰ চাদৰ আছে, আৰু এই টচৰ চাদৰখন আৰু এই নুনি চাদৰখনৰ লগত এই মেখেলাখন বৈ লৈছে। 2খন চাদৰৰ লগত এই মেখেলাখন পিন্ধিব পাৰিব। এইযোৰ নুনি পাটৰ হয়, ব্লু কালাৰ ফুল, আৰু এইযোৰ সেই ঘৰতে ধুনীয়াকৈ থোপা লগাই লৈছে, আৰু গোটেই কাপোৰযোৰতে সৰু সৰু বুটা আছে। এইযোৰ খুব ধুনীয়া কাপোৰ, আৰু এইটো তাৰ ব্লাউজটোৰ, এইখন মেখেলা। আৰু এই পিংক কালাৰটোত ব্লু কালাৰটো খুব ধুনীয়াকৈ আহে, উজ্জ্বল হৈ পৰে কাপোৰযোৰ। এইযোৰ অৱশ্যে ঘৰত বোৱা কাপোৰ নহয়, এইযোৰ শালতে বোৱা, কিন্তু কিনি অনা হয়। ইয়াৰ ৰংটো খুব ধুনীয়া এটা ৰং, আৰু গোটেই কাপোৰযোৰতে ষ্টাৰ সৰু ফুল আছে। এইখন মেখেলাখন আৰু এইটো ব্লাউজ। এইযোৰ তাৰ পাছত এইযোৰ কিনি অনাই হয়, কিন্তু শালত বোৱা। ইয়াৰ ৰংটো চাওকচোন, কলাৰ লগত ৰঙা ফুল, ব্লুৰ লগত খুব ধুনীয়া হৈছে, আৰু ৰঙা থুপিটোৰে সৈতে এই কাপোৰযোৰ সাংঘাতিক মৰম লাগিছে।
এইখিনি আছিলে আজি এই বোৱা কাপোৰৰ কালেকশ্যন কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে ধুনীয়া কমেণ্ট এটা কৰিব আৰু কোনযোৰ কাপোৰৰ লগত কোনটো ফুল ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাবচোন প্ৰত্যেকটো ৰঙৰে কাপোৰে খুবেই ধুনীয়া হৈছে গতিকে আপোনালোকলৈ এই বোৱা কাপোৰৰ ভিডিঅ'টো পুনৰ আগবঢ়ালোঁ মই আগতেও কৈছোঁ বোৱা কাপোৰৰ ভিডিঅ' মই কেইবাটাও দিছোঁ আজিও এইটো বোৱা কাপোৰৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ধন্যবাদ